আজি পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে চিপাঝাৰৰ বৰদলগুৰি আহলে সুন্নত জামে মছজিদত কেইবা হেজাৰ মুছলমান ধৰ্মাৱলম্বী লোক সমবেত হৈছে। ঈদৰ নামাজ এই মুহূৰ্তত আদায় কৰি আছে তেওঁলোকে। এই মছজিদটোৰ বৰদলগুৰি অঞ্চলৰ প্ৰায় ৩,০০০তকৈও অধিক লোকে ইয়াতে নামাজ আদায় কৰি আছে এই মুহূৰ্তত। মই ইয়াৰ এক সবিশেষ দেখুৱাইছোঁ ND24ৰ দৰ্শকসকলক। এই বৰদলগুৰিৰ যিটো আহলে সুন্নত জামে মছজিদ আছে, এইটো চিপাঝাৰ অঞ্চলৰ এটা বৈচিত্ৰ্যপূৰ্ণ ঐতিহ্যময় এটা জোঙা মছজিদ। আৰু এই মছজিদটোতো প্ৰতি বছৰে প্ৰতিটো ঈদতে এনেদৰে কেইবা হাজাৰ লোক সমবেত হৈ একেলগে ইয়াতে নামাজ আদায় কৰে, ঈদৰ নামাজ। আৰু 8:30 বজাৰ লগে লগে আজিও আৰম্ভ হৈছে এই নামাজ। আৰু ND24ৰ দৰ্শকসকলক এই পৰিৱেশ আমি দেখুৱাই আছোঁ। বিশ্ব শান্তি, ভাতৃত্ববোধ আৰু একতাৰ মহান বাণীৰে তেওঁলোকে আল্লাহৰ ওচৰত আজি দোৱা কৰিছে যাতে সকলো ভালে কুশলে থাকে। আৰু এই মুহূৰ্তত এই মছজিদটোত নামাজ আদায় কৰি থকা হৈছে। সমবেত হৈছে ৩,০০০তকৈও অধিক ইছলাম ধৰ্মাৱলম্বী লোক। আৰু এই মুহূৰ্তত নামাজ আদায় কৰা শেষ হৈছে। আৰু এইদৰে বৰদলগুৰি আহলে সুন্নত জামে মছজিদত অঞ্চলটোৰ সকলো মুছলমান ধৰ্মাৱলম্বী পুৰুষ লোকে আহি ইয়াতে ঈদৰ নামাজ আদায় কৰিলে। আৰু ইতিমধ্যে নামাজ শেষ হৈছে। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইয়াৰ একাংশ লোক আছে, তেওঁলোকৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব, যিহেতু আপোনালোকে আজি ঈদৰ নামাজ আদায় কৰিলে, পবিত্ৰ ৰমজান মাহৰ অন্তত আজি ঈদ, কি ক'ব? পবিত্ৰ ৰমজান মাহৰ আমাৰ ৰোজা ৰখাৰ পিছত আজি ঈদ উল ফিতৰৰ নামাজ আমাৰ হৈ গ'ল। এই নামাজৰ জৰিয়তে বিশ্ববাসীৰ মাজত শান্তি আৰু একতা আনক, আৰু বিশ্বৰ বিভিন্ন জনগোষ্ঠীৰ মানুহৰ মাজত এই বাৰ্তা আজি হেৰি কৰক। ধন্যবাদ। আজি যিহেতু পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে আপোনালোকে ইয়াতে নামাজ আদায় কৰিলে, কি ক'ব বিশ্ববাসীলৈ বা অসমবাসী? মালিকে ভাল কৰক, ৰমজান মাহৰ ওচৰলৈ গতিকে আমি 30টা তাৰাৱী পঢ়ি আজি এই দিনত আদায় কৰিলোঁ। মালিকে চবকে ভাল কৰক, আপোনালোকৰ ভিতৰ কৰি। এইদৰে তেওঁলোকে মনৰ উষ্মা প্ৰকাশ কৰিছে। আৰু ইতিমধ্যেই এই মছজিদটোত নামাজ আদায় কৰা শেষ হৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।